हेलो एवरीवन मैं कविता আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু আজি মই গৈছিলো বজাৰলৈ বোকাখাটৰ চাৰিআলিলৈ সৰু সৰু কেইটামান বস্তু আনিবৰ কাৰণে আৰু আজি আপোনালোকক মই কি কৰিলো সেয়াও দেখুৱাম আৰু লগতে মই এটা কাম কৰি আহিছো হেতু এতিয়া আপোনালোকে গম নাপায় কিন্তু ভিডিওটো চাই থাকিলে গম পাব আপোনালোকে সেই ভিডিওটো শেষলৈকে চাব আৰু বলকচোন আজি মই অকমান বেছি লব নোৱাৰিলো ভিডিও ক্লিপ তথাপি যি অলপ লৈছো সেয়া আপোনালোকক দেখুৱাম আৰু আজি বলক মোৰ লগত আপোনালোকেও বোকাখাটৰ চাৰিআলিখন অলপ চাই আমি ওলাইছো এতিয়া যাবলৈ চাৰিআলিলৈ আৰু ৰ'দতে ওলাই আহিছো উপায় নাই কাৰণ আহি শুইছে আৰু তাই শুইছে তাইক এৰি থৈ আহিছো কাৰণ যেহেতু তাইক ভিভাৰলৈ লৈ যাবলৈ মন নাই আৰু বয়ে মই আহিছো আমি দুজনে ৰিক্সাতে যাম যাওঁ কিবা এটা কৰি আহোঁ আপোনালোকক দেখুৱাম বাৰু কি কৰিম খালি এতিয়া নকওঁ আৰু আপোনালোকে জানিবলৈ ভিডিওটো শেষলৈকে চাব তেতিয়া নিশ্চয় গম পাব আৰু অলপ বজাৰ কৰিলেও আছে বজাৰো কৰি ল'ম মই চুলি কাটিলো আজি বহুত দিনৰ মূৰত এনেকে মানে ছুটি কৰিছো চুলি আৰু মই যেতিয়া মানে বহুত আজি কমেও 10 বছৰ মানৰ পৰাই বাৰ পাৰ্লাৰতে চুলি কাটো বাই বহুত ধুনীয়া চুলি কাটে বোকাখাটৰ মানে ক'ব গ'লে বাৰ তাতে মই চুলি সবতকৈ বেছি ভাল পাওঁ থ্ৰেডিং কৰোঁ বাৰু থ্ৰেডিং বেলেগ পাৰ্লাৰতো কৰোঁ কিন্তু চুলি কাটিবলৈ মই গুৱাহাটীত থাকোঁতেও মই ইয়ালৈ আহোঁ বায়ে খুব ধুনীয়া চুলি কাটে আৰু মই আপোনালোককো কওঁ যে আপোনালোক যদি কেতিয়াবা বোকাখাটৰে হয় তেতিয়াহ'লে এখন পাৰ্লাৰলৈ আহিবই এখন ছানশ্বাইন পাৰ্লাৰ হয় আৰু বহুতে চিনি পায়েই আৰু যিসকলে বাহিৰৰো হয় তেওঁলোকো আহি কাটিব পাৰে বায়ে বহুত ধুনীয়া চুলি কাটে আৰু বাকীবিলাকোতো কৰেই বাৰু মই কৰা নাই বাৰু বাকীখিনি আৰু এয়া বা কিবা ক'বা নাই হ'ব ঘৰ আহি পাই গ'লোহি আৰু চক চুলিখিনি কাটি দিলোঁ
একচুৱেলি চুলি মানে মই আজি চাগে 10 বছৰমানৰ পাছত চাগে মই চুটি কৰিছোঁ নেকি, নহ'লেতো মোৰ চুলি আগতে মানে দীঘলেই, আগৰ পৰা মোৰ চুলি দীঘলে, কিন্তু এতিয়া আৰ্হিৰ লগত প্ৰতিপাল কৰিবলৈ বহুত দিগদাৰ হয় আৰু মানে চুলিখিনি মই হাইলাইট কৰিছিলোঁ যিহেতু বেয়াও হৈ গৈছিলে, সেইকাৰণে চুলিখিনি কাটি দিলোঁ। যিসকলে মোৰ দীঘল চুলি ভাল পায় সেইসকলে যে মোক আজি গালি পাৰিব সেইটোতো একদম মানে খাটাং, আৰু ঘৰতো গালি মানে কি গালি খাম, হাজবেণ্ডেও ক'ব চাগে যে চুলিবোৰ কিয় কাটিলা, কাৰণ তেওঁ দীঘল চুলি ভাল পায় আৰু মোৰ চুলিখিনি বহুতে ভাল পায় বাৰু। এতিয়াতো গালিটো খাম চাগে নিশ্চয়। আৰু আহি পালোঁ, এনেকুৱা গৰম উঠিছে, কিন্তু একাপ গাখীৰ চাহ খাবলৈ বিৰাট মন গৈছে, মিঠাই লৈ আহিছোঁ, সেইকাৰণে চাহকাপ বনাই খাই লওঁ। একদম একাপ ধুনীয়া গাখীৰ চাহ খাইছোঁ। মোৰ বিষাই গ'লগৈ একদম, মানে ৰ'দ যিটো দিছে, আৰু যিহেতু এইকণ সময়ত নগ'লে নোৱাৰি যাবলৈ, কাৰণ আৰ্হিক থৈ গৈছিলোঁ, সেইকাৰণে কাজু বৰফি বহুত দিনৰ মূৰত খাইছোঁ। যিহেতু লকডাউনৰ পৰা মিঠাই চিঠাই খোৱা একদম বাদ দিছিলোঁ, আজি বহুত দিনৰ মূৰত খাইছোঁ। আৰু আপোনালোকে গালি নাপাৰিব আৰু মই চুলিখিনি কাটি পেলালোঁ। আমাৰ ধুনুক যে এৰি থৈ গৈছিলোঁ, মোৰ মনত পৰিছিলে নি? আৰ্হিক এৰি থৈ গ'লোঁ, কিন্তু খবৰেই নাই। মই আনিছোঁ টোপোলাত কি সেইটোহে চাইছে, মাকৰ খবৰেই নাই ন। আইতাকক পাইছে, ককাইকক পাইছে, আৰু কাক লাগে ন দেহা? সেয়া নোখোৱা, নামাতেও মোক নামাতাও, আহাচোন অকণমান। মই এৰি থৈ গ'লোঁ ছোৱালীকণক। হাই কৈ দিয়া, হাই এটা দিয়া। বজাৰত বিশেষ একো নাই, একদম সৰু সৰু বস্তু কেইটামান কিনিলোঁ, আৰু মই এগালমান ক্লাটচাৰ কিনি আনিলোঁ বিভিন্ন কালাৰৰ, কাৰণ এইবিলাক লাগিয়ে থাকে। এইটো এটা এইটো, আৰু দুটা ব্লেক লৈছোঁ। আৰু এইবোৰ খুব ভাঙে আজিকালি, আৰ্হিও য'ত ত'ত পেলাই দিয়ে, সেইকাৰণে লাগি থাকে, সেইকাৰণে 4টামান কিনি আনিছোঁ। তাৰপিছতে আনিছোঁ এইটো লাগে, সৰুৱে আনিছোঁ, কাৰণ কেলৈ ডাঙৰটো মানে এদাই হওঁতে বহুত দিন লাগে, আৰু আজিকালি আৰ্হিয়ে বস্তুবোৰ বহুত নষ্ট কৰে, নিদিওঁ বুলি ক'লে কান্দি কাটি ঠেৰেঙা দিয়ে, সেইকাৰণে সৰু আনিছোঁ যাতে নষ্ট কৰিলেও একো দিগদাৰী নাই সেইটো। আৰু এটা লিপষ্টিকো ল'লোঁ। লিপষ্টিক মানে এইটো ইমান ভাল মানে ব্ৰেণ্ডেড নহয়, মোৰ আছে এনেই, কিন্তু এইটো মই অথনি ৰেড লিপষ্টিক এটা বিচাৰি আহিলোঁ, পটককৈ দোকানত দেখি গ'লোঁ, সেইটো কাৰণে এইটো লৈ আহিলোঁ। এইটো হুডাৰ হয়, মেবি হুডাৰ হয়, লিকুইড হয়, মেট। এইটো বয়ে কিনিলে এইকেইটা কণ্টেইনাৰ পাকঘৰৰ কাৰণে, এইকেইটা, আৰু খোৱা বস্তু আনিছোঁ কিবা কিবি সেইবিলাক, আৰু এহেঁত দুটালেও আনিছোঁ কিবা কিবি, ঘৰৰো অলপ বস্তু আনিলোঁ। আৰু এটা কিনিলে বাচন ধোৱা যিটো ষ্টেণ্ড হয় ষ্টীলৰ, সেইটো আপোনালোকক দেখামগৈ, সেইটো বেলেগ এটা ৰুমত আছে, ব'লক। এইটো বাচন ধোৱা ষ্টেণ্ড হয়, ডাঙৰে হয়তো এইটো। আৰু আচলতে আমাৰ কিটচেনটো মানে খেলি মেলি, কিটচেন আগতে বেলেগ এটা আছিলে, কিন্তু এতিয়া আকৌ এহেঁতি এইটো কৰি ল'লে। নতুন ফ্ৰিজো কিনিছে আচলতে এহেঁতি, সেইকাৰণে এইটো দেখুৱাই দিছোঁ বাৰু। আৰু এইটো মই দুদিনমান পিছত অৰ্গেনাইজ কৰিম, তেতিয়া আপোনালোকক আৰু ভালকৈ দেখুৱাম। ফ্ৰিজটো বিৰাটেই ধুনীয়া লাগিছে, 3 ডোৰৰ হয়, কিন্তু এতিয়া একো নাই বিশেষ, কাৰণ এইটো লৈছেহে, আজি বেছি দিন হোৱাই নাই। আৰু এই ফ্ৰিজটো মই ধুনীয়াকৈ অৰ্গেনাইজ কৰি আপোনালোকক দেখুৱাম বাৰু। এয়া যিহেতু এইটো আছিলে আগতে আমাৰ, এইটো বহুত দিন হ'ল, আমি সৰু সৰুতে কিনিছিলে, আৰু সেইকাৰণে এইটো দাদাই আনিছে। আৰু লগতে মোৰ কাৰণেও এটা গিফ্ট লৈছে, সেইটো মই আপোনালোকক ইয়াত নেদেখাওঁ, সেইটো মই দেৰগাঁৱতহে দেখুৱাম। এতিয়া বৰ্তমান ইয়াতে আছে, কিন্তু সেইটো দেৰগাঁৱলৈ যেতিয়া মই নিম তেতিয়াহে আপোনালোকক দেখুৱাম। আৰু এয়াই আজি বজাৰ কৰি আনিলোঁ, সৰু সৰু বস্তু আৰু বেছি নহয়, এয়াই। তাৰপিছতে চুলিখিনি কাটি দিলোঁ, মানে চাওকচোন কিমান চুটি হৈ গ'ল। আচলতে ইমান চুটি হ'ব বুলি মই ভবা নাছিলোঁ বাৰু, কিন্তু ভালেই হ'ল প্ৰতিপাল কৰিবলৈ, কাৰণ মানে দীঘল চুলি প্ৰতিপাল কৰিবলৈ ধুবলৈ যিহেতু সময় লাগে, আজিকালি হেনা কৰিবলৈ টাইম নাপাওঁ বা ভালকৈ হেৰি কৰিবলৈ, সেইকাৰণে কাটি দিলোঁ। পটককৈ দীঘল হৈ যাব, এতিয়া যিহেতু বিয়া চিয়াও একো নাই। তথাপিও মনটো বেয়াও লাগে দেই, দীঘল চুলিখিনি কাটি দিয়াৰ পিছত বহুত মনটো বেয়াও লাগে, তথাপি কাটি পেলালোঁ যেতিয়া এইটো ভাবি লাভ নাই, আৰু গৰমত ভালো লাগিছে, যি কি নহওক।
আজি পিছে মাহঁতেও বেয়া পাব মানে মোৰ শাহু মাহঁতে, কাৰণ মাহঁতে চুলি বহুত ভাল পায়। মাৰ নিজৰ চুলি চুটি, কিন্তু মোৰ চুলিখিনি দীঘল কাৰণে মায়ে ভাল পাইছিলে। দীঘল হৈ যাব অতি সোনকালে, আৰু এতিয়া প্ৰতিপাল যিহেতু ভালকৈ কৰিব পাৰিম, ফেনা চেনা লগাব পাৰিম, তো সোনকালে দীঘল হৈ যাব। তেতিয়াহ'লে আৰু খালি আপোনালোকে আজি মোক ক'ব যে মোৰ চুলিখিনি কাটি দিলত কেনেকুৱা লাগিছে। হেল্ল' এভৰিৱান, কি কৰি আছে বাৰু আপোনালোকে? এতিয়া সন্ধিয়া লাগিব হ'ল, 5:30 বাজিছে, আৰু মই গাটো ধুই আহিলোঁ যিহেতু বহুত গৰম, আৰু বাহিৰলৈও যিহেতু গৈছিলোঁ বজাৰলৈ, অথনি আহিলোঁ, আলিকৈ গা ধুবলৈ নহ'লে, এতিয়া গাটো ধুই আহিলোঁ। আৰু এয়া আমাৰ আৰ্হি উৎপাত কৰি আছে, আৰু চুলিখিনি কাটি মনটো বেয়াও লাগি আছে। তথাপি আপোনালোকে মোক কেনেকুৱা লাগিছে ক'ব, বেয়া লাগিছে বুলি ক'ব বুলি মই জানো বাৰু। আৰু ছেটিং কৰি দি পঠিয়াইছিলে, কিন্তু সেয়াও এতিয়া বেয়া হৈ গ'ল, যিহেতু বান্ধি থৈছিলোঁ অলপ সময়, সেইকাৰণে। আৰু আজি আপোনালোকে মোৰ এই ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এতিয়া মই ইয়াত ব্লগটো ইয়াতে সামৰিছোঁ। দেখিছে আৰ্হিয়ে মোক মাতি আছে, আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ। আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।